অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। ইতিমধ্যে অৰুণোদয় আঁচনি 3.0 আবেদন আৰম্ভ হৈ গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিব পাৰে। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, আপোনালোকে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰক। অথবা আপোনালোকে যদি অৰুণোদয় আঁচনি পাই আছে, তথাপিও কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন ফৰ্মটো জমা দিব লাগিব। কিয়নো বহুতে কিন্তু ধনী মানুহে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা আছে, কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়। তথাপিও কিন্তু অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলৰ নাম কিন্তু এইবাৰ কৰ্তন কৰা হৈ যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিবলৈ হ'লে আপোনালোকে ফৰ্মটো ক'ত পাব, ক'ত জমা দিব লাগিব, ভেৰিফিকেশ্যন ক'ত যাই কৰিব লাগিব, আৰু আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। এইবাৰ কিন্তু 36.2 লাখ নতুন অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু ইয়াত চাব দিয়া আছে আপোনাৰ কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব। 2 নম্বৰ চাব দিয়া ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব। আপোনালোকৰ কিন্তু ৰেচন কাৰ্ডটো থাকিব লাগিব। ৰেচন কাৰ্ডৰ সৈতে কিন্তু আপোনাৰ আধাৰ কাৰ্ডটো লিংক থকাটো বাধ্যতামূলক। যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ৰেচন কাৰ্ডটো লিংক নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। যিসকলৰ কিন্তু ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডটোৰ লিংক আছে আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, সেইসকলে কিন্তু এইবাৰ ৰেচন কাৰ্ড দি এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। আৰু ইয়াত চাব 4 নম্বৰত দি আছে আপোনালোকে কিন্তু অসমৰ নাগৰিক হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। ইয়াত চাব দি আছে অসমৰ বাসিন্দা কিন্তু হ'ব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। আৰু ইয়াত চাব 5 নম্বৰত দিয়া আছে আপোনাৰ বয়স কিন্তু 18ৰ ওপৰত হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। এতিয়া আপোনালোকৰ যোগ্যতা কি কি হ'ব লাগিব, সেইটো প্ৰচেছ জানি লওক। ইয়াত চাব 1 নম্বৰ চাব দি আছে অসমৰ ST বাসিন্দা হ'ব লাগিব। 2 নম্বৰ চাব দি আছে বৈধ আধাৰযুক্ত ৰেচন কাৰ্ড অধিকাৰী। আপোনাৰ কিন্তু ৰেচন কাৰ্ডত নাম থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব। আপোনাৰ বয়স কিন্তু 18+ হ'ব লাগিব। আৰু ইয়াত চাব বিধৱা বা অবিবাহিত মহিলা, যিবিলাক বিধৱা বা অবিবাহিত মহিলা আছে, সেইসকলৰ বয়স কিন্তু 45ৰ ওপৰত হ'ব লাগিব, তেতিয়াহে অৰুণোদয় আঁচনিটো লাভ কৰিব। আৰু ইয়াত চাব দি আছে উপাৰ্জনকাৰী অংশগত বা বৃদ্ধ হোৱা পৰিয়ালৰ মহিলা, বা যিবিলাকৰ পৰিয়ালত কাম কৰাৰ মানুহ নাই, বা দুখীয়া হয়, বা ফিজিকেলি ডিচেবল হয়, সেইসকলৰ কিন্তু অৰুণোদয় আঁচনিটো লাভ কৰিব। বয়স কিন্তু 60+ হ'ব লাগিব। আৰু ইয়াত চাব দি আছে SID বা থেলামেচিয়া বা হেম'ফিলিয়া, যদি আপোনাৰ পৰিয়ালত কোনোবাই বৰ্তমান বেমাৰী মানুহ আছে বা কাম কৰাৰ মানুহ নাই, সেইসকলে কিন্তু এইবাৰ অৰুণোদয় আঁচনিটো লাভ কৰিব। আপোনালোকে এবাৰ সম্পূৰ্ণকৈ চাই ল'ব ইয়াত কি কি দিয়া আছে। এইবাৰ কিন্তু বহুতো মানুহৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈ যাব। যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে, বহুতে কিন্তু আগত অৰুণোদয় আঁচনি বৰ্তমান সেইসকল পৰিয়ালৰ চাকৰি হৈ গ'ল বা জব হৈ গ'ল, তথাপিও কিন্তু বৰ্তমান অৰুণোদয় আঁচনি লাভ কৰি আছে। এতিয়া কিন্তু সেইসকলৰ নাম লিষ্টৰ পৰা কৰ্তন কৰা হ'ব। সেইকাৰণে কিন্তু এইবাৰ যিসকলে অৰুণোদয় আঁচনি লাভ কৰি আছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন ফৰ্মটো আৰু এবাৰ এতিয়া জমা দিব লাগিব, নহ'লে কিন্তু আপোনালোকে আৰু কেতিয়াও অৰুণোদয় আঁচনিটো লাভ নকৰিব। যদি আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, তেনেহ'লে কিন্তু অহাকালিৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্ম দিয়া আৰম্ভ হৈ যাব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো ক'ৰ পৰা ল'ব, ক'ত যাই জমা দিব লাগিব, ক'ত আপোনাৰ ভেৰিফিকেশ্যনটো কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ ভিডিঅ' আহি আছে। নেক্সট ভিডিঅ'